বিদ্যালয়ৰ ডাঙৰ দাদা বাইদেউ সকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী সকল পোন প্ৰথমে মোৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ দিনটোত ভাষণ দিয়াৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো। আজি 15 আগষ্ট 2024 ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু আজি আমি ভাৰতৰ মুক্ত নাগৰিক। কিন্তু এই সকামকৈ অতি সহজ নাছিল। আজি আমাৰ স্বাধীনতা প্ৰদান কৰা সকলোৱে আগুলি জ্বলাবলৈ চেষ্টা কৰি দখল কৰিছে। গান্ধীজী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগৎ সিং, জৱাহৰলাল নেহৰু, ভক্তিলাল আৰু হাজাৰ হাজাৰ সংগ্ৰামী মানুহৰ সংগ্ৰামে ভাৰতৰ স্বাধীনতা কঢ়িয়াই আনিছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1947 চনৰ 15 আগষ্টত দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আমি জানো যে স্বাধীনতা দিৱস আমাৰ সকলোৰে বাবে এক শুভ দিন আৰু এই দিনটো চিৰদিনৰ বাবে উল্লেখ কৰা হৈছে। সেয়ে প্ৰতি বছৰ 15 আগষ্ট তাৰিখে সমগ্ৰ ভাৰতবাসীয়ে স্বাধীনতা দিৱসক অতি সন্মানেৰে উদযাপন কৰে। ভাৰত আমাৰ মাতৃ, আমি সকলোৱে ভাৰত মাতৃৰ সন্তান। আমি ভাৰতক মাতৃৰ দৰে ভাল কাম আৰু আগবাঢ়ি যাম।